হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি লাইভ হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ কৰাৰকুৰ বেকি ব্ৰিজৰ ওচৰত কৰাৰকুৰ বেকি ব্ৰিজৰ ওচৰত কেইবাদিন আগত যি গৰাখহনীয়াৰ কালৰূপ ধাৰণ কৰিছিলে তাত যুদ্ধকালীন তৎপৰতাৰে যি কামৰ যি নমুনা আপোনালোকে প্ৰত্যক্ষ কৰিছিলে তাত গৰাখহনীয়া হৈ আছিলে কিন্তু দুৰ্ভাগ্যজনক কথা যে ৱৰ্ল্ড বেংকৰ যি প্ৰথম পেজৰ কাম চলি আছিলে জিঅ' বেংকৰ যি ৱৰ্ল্ড বেংকৰ কাম চলি আছিলে সেই কাম শেষ কৰিছে ইতিমধ্যে কিন্তু ইয়াত কিন্তু গৰাখহনীয়া প্ৰতিৰোধ কৰিব পৰা নাই কেনেধৰণৰ কাম কৰিছে আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে যেনেকৈ আসলতে এষ্টিমেট অনুযায়ী একেবাৰে তলৰ পৰা জিঅ' বেগ মাৰি ওপৰলৈ উঠি আহিব লাগিছিলে সেই কাম কৰা নাই ইয়াত কামত দুৰ্নীতি হোৱাৰ প্ৰতিফলত আজি এনেকুৱা গৰাখহনীয়াৰ তীব্ৰ কালৰূপ ধাৰণ কৰিছে আজি আপোনাৰ কেমেৰা পাৰ্চনে সম্পূৰ্ণ পৰিৱেশ দেখাব আপোনালোকে প্ৰত্যক্ষ কৰক চাওক ৱৰ্ল্ড বেংকৰ যি কাম তাৰ নমুনা আসলতে নিশ্চয়কৈ ক'ব লাগিব যে কৰাৰকুৰ বেকি ব্ৰিজৰ ওচৰত 200 মিটাৰৰ ভিতৰত এটা খিৰতীয়া গাই পাইছে কিয়নো ভালকৈ এই কাৰণে কাম নকৰে বাৰিষাৰ সময়ত যি কালৰূপ ধাৰণ কৰে তেতিয়াই তেওঁলোকে কেইটামান জিঅ' বেগ পেলাই কাম সামৰে খৰালি কালত কিন্তু এচাপৰা মাটি ইয়াত কিন্তু পৰা পৰিলক্ষিত হোৱা নাই ইয়াত কিন্তু আসলতে ইয়াত ঠিকাদাৰসকলে ইয়াত আসলতে খিৰতীয়া এটা গাই পাইছে ইয়াত যাৰ কাৰণে সেই খিৰতীয়া গাই জীৱিত ৰখাৰ কাৰণে তেওঁলোকে প্ৰত্যেকবাৰেই অহৰহ চেষ্টা চলাই আছে কিয়নো ইয়াত যদি একেবাৰে সুন্দৰকৈ কাম কৰে ইয়াত যদি গৰাখহনীয়াৰ প্ৰতিৰোধৰ সুন্দৰকৈ ব্যৱস্থা কৰে তেন্তে তেওঁলোকৰ যি খিৰতীয়া গাই কিন্তু তাকে নাপাব কেইবা কোটি টকাৰ কাম ইয়াত ৱৰ্ল্ড বেংকৰ কাম যি চলি আছিলে নিয়ম অনুযায়ী তলৰ পৰা যেনেকৈ মাৰি আহিব লাগিছিলে জিঅ' বেগবোৰ পেলাই আহিব লাগিছিলে সেনেকৈ অহা নাই যাৰ প্ৰতিফলত তাৰ নমুনা ৱৰ্ল্ড বেংকৰ কি কাম কেইবাশ কোটি টকাৰ কাম ইয়াত কিন্তু প্ৰজেক্ট চলি আছে তাৰ নমুনা বাস্তৱ জিয়া ছবি এনি লাইভৰ দৰ্শকক মই দেখাবলৈ প্ৰয়াস কৰি আছোঁ আপোনালোকে প্ৰত্যক্ষ কৰিছে চাওক তলৰ পৰা যেনেকৈ বস্তা মাৰি আহিব লাগিছিলে কিন্তু মাৰা নাই তাৰ প্ৰতিফলত কিন্তু এনেকুৱা গৰাখহনীয়াৰ যি তীব্ৰ কালৰূপ ধাৰণ কৰিছে আসলতে অভয়পুৰীৰ পৰা আমিনগাঁৱলৈ যি যোৱা মূল ৰাস্তা দ্বিতীয় ৰাজ্যিক যি ঘাইপথ ইয়াত কিন্তু নিশ্চয়কৈ ক'ব লাগিব যে এই বৃহত্তৰ অঞ্চলৰ কোটি কোটি মানুহে অহা যোৱাত যি ব্যাঘাতৰ সৃষ্টি হৈছে আসলতে ইয়াত গৰাখহনীয়া যেনেকৈ কালৰূপ ধাৰণ কৰিছিলে কেইবাদিন আগত ৰাস্তাটো ক্লজ কৰি দিছিলে কিন্তু ইতিমধ্যে আকৌ এই মাজত য'ত কেইবাদিন আগত য'ত গৰাখহনীয়া হৈছিলে তাৰ পৰা 100 মিটাৰ পশ্চিম ফালে য'ত নাকি জিঅ' বেগৰ কাম সম্পূৰ্ণ হৈছিলে তাত আজি গৰাখহনীয়াৰ যি তীব্ৰ কালৰূপ ধাৰণ কৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে মই পলে মন্তব্য ল'বলৈ চেষ্টা কৰিম ইয়াৰ স্থানীয় ব্যক্তিসকল আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম আসলতে ৱৰ্ল্ড বেংকৰ কাম কেনেকৈ চলিছিলে আৰু কেনেকুৱা ব্যাপক দুৰ্নীতি হৈছে আচ্ছা মই ইয়াৰ জৰিয়তে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যেহেতুকে যি অভয়পুৰী আৰু বৰপেটা সংযোগী যি ঘাইপথ এই ঘাইপথত কেনেকুৱাকৈ কাম কৰা হ'ল যে আজি হঠাতে মাজতে দেখিবলৈ পোৱা গৈছে যে ভাঙিবলৈ আৰম্ভ কৰিছে নিশ্চয় ইয়াতে গম পোৱা গৈছে যে কামত কিছু খামখেলি আছে সেইকাৰণে আজি হঠাৎ মাজত আপোনালোকে দেখাই পাইছে কিমানখিনি ভাঙি গৈছে মোৰ এটা আইডিয়া যে এই কামখিনি তলবে কৰি অহা হোৱা নাই মাজৰ পৰা ডাইৰেক্ট মাজৰ পৰা ধৰি কেনে যি অৱস্থাই পেলোৱা হৈছে সেইকাৰণে ভাঙি গৈছে আৰু ইয়াতে মই ভাবোঁ যে কৰ্তৃপক্ষৰ কিছু গাফিলতি আছে সেইকাৰণে এনেকুৱা অৱস্থা হৈছে যদি এই ৰাস্তাটো ভাঙি যায় আজি কেইদিনমান আগতে দেখা পালোঁ ঠিক আছে কাম কৰি আছিল ভালে আছিল মই ভাবিছিলোঁ ঠিক আছে চলিব এনেকুৱাকৈ কিন্তু নহয় আজি দেখিবলৈ পোৱা গৈছে যে মাজত হঠাৎ আকৌ ভাঙিবলৈ আৰম্ভ কৰিছে গতিকে মই আপোনালোকৰ সাংবাদিকৰ জৰিয়তে মই বৰপেটাৰ প্ৰশাসনক জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে নিজে আহি কেনে এই ৰাস্তাৰ কামটো প্ৰত্যক্ষ কৰক আৰু কেনেকুৱাকৈ কামটো কৰিলে ভাল হ'ব সেই বিষয়ে আপোনালোকে অলপ ইয়াতে চকু দিয়ক অসম চৰকাৰক কি ক'ব এই ক্ষেত্ৰত অসম চৰকাৰক এতিয়া মই ক'বলৈ বিচাৰিছোঁ যে অসম চৰকাৰে বৰ্তমান কিছুমান কথা লৈ খুব তাৰমানে দম্ভালি মাৰি কিনে কথা কয় যে ৰাস্তা ঘাট উন্নত হৈ গৈছে ডেভেলপ কৰি আমাৰ অসমৰ কি চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী চিঞৰি থাকে কিন্তু মই ইয়াৰ জৰিয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাবলৈ বিচাৰিছোঁ আপুনি নিজেও একবাৰ প্ৰত্যক্ষ কৰিব যে আপোনাৰ যি চিঞৰি থাকে যে ডেভেলপ হৈছে বুলি উন্নত হৈছে বুলি অসমৰ ক'তো ৰাস্তা ঘাট ক'তো বেয়া
বেয়া নাই আপুনি এবাৰ নিজে আহি কিনে ইয়াতে প্ৰত্যক্ষ কৰিব যে আমাৰ অভাইপুৰী আৰু বৰপেটা সংযোগী ৰাস্তাখনৰ কি অৱস্থা আজি যদি এই ৰাস্তাটো ভাঙি যায় আমাৰ এই জনিয়াৰ পৰা বহু শিক্ষাৰ্থী আজি এই নৱজ্যোতি কলেজত পঢ়িবলৈ আহে যিহেতুকে এই অভাইপুৰী আৰু বৰপেটাৰ মাজৰ যি সংযোগী ৰাস্তাটো এই ৰাস্তাৰ মাজমজিয়াতে আমাৰ কলগাছি আৰু কলগাছিয়াতে বৃহত্তৰ এটা ডাঙৰ শিক্ষা অনুষ্ঠান হৈছে নৱজ্যোতি কলেজ ইয়াতো এই জনিয়াৰ পৰা বহু শিক্ষাৰ্থীয়ে আজিও আহি কিনে ইয়াতে পঢ়িবলৈ আৰম্ভ কৰিছে আজি যদি এই ৰাস্তাটো ছিঙি যায় ইয়াৰ পৰা এই শিক্ষাৰ্থীসকলৰ কি অৱস্থা হ'ব গতিকে মই খাস কৰি মই শিক্ষা ব্যৱস্থাৰ ওপৰত লক্ষ্য ৰাখি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক আহি কিনে মই ইয়াতে অলপ চকু দিবলৈ অনুৰোধ জনাইছোঁ শুনা পাইছে পথচাৰী এজনে এষাৰ কথা উল্লেখ কৰিছে যে ইয়াত যি ৱৰ্ল্ড বেংকৰ যি কাম আচলতে এই কাম নিম্নগামী হৈছে যাৰ কাৰণে এনেকুৱা গৰাখহনীয়া হৈ আছে আচলতে কাম যেনেকৈ কৰিব লাগিছিলে ইষ্টিমেট অনুযায়ী কাম কৰা নাই তাৰ প্ৰতিফলত আচলতে এনেকুৱা গৰাখহনীয়া হৈ আছে বুলি তেওঁলোকে উল্লেখ কৰিছে এনি লাইভৰ সৈতে মই আমিৰ হুছাইন ধন্যবাদ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।